নমস্কাৰ সকলোকে সমাজ জীৱনৰ বাটকটীয়া সকললৈ সন্মান প্ৰদৰ্শনেৰে অসম চৰকাৰে প্ৰত্যেক বছৰে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ এই বঁটাসমূহ আগবঢ়ায় বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা 2025ৰ বাবে মনোনয়নৰ আহ্বান ইয়াত দিছে আৰু ইয়াত দিছে চাই লওক এগৰাকী ব্যক্তিয়ে নিজকে বা আন এগৰাকী ব্যক্তিক মনোনীত কৰিব পাৰে Assam Civilian Award.assam.gov.in পোৰ্টেলৰ জৰিয়তে লাভ কৰা মনোনয়ন সমূহকহে কেৱল বৈধ বুলি বিবেচনা কৰা হ'ব আৰু মনোনয়ন দাখিলৰ অন্তিম তাৰিখ 20 নৱেম্বৰ আৰু ইয়াত দিছে বিশেষ সুবিধাৰাজি নগদ পুৰস্কাৰ চৰকাৰী আৰু তালিকাভুক্ত ব্যক্তিগত চিকিৎসালয়ত 5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা সুবিধা চৰকাৰী আৱৰ্ত ভৱন অতিথিশালা আৰু অসম ভৱনত বিনামূলীয়া থকা মেলাৰ ব্যৱস্থা চৰকাৰী অনুষ্ঠানসমূহত বিশিষ্ট অতিথিৰূপে নিয়মীয়া আমন্ত্ৰণ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়া ভৱন যদি আপুনি এই পুৰস্কাৰ লাভ কৰে এই পুৰস্কাৰসমূহ যদি লাভ কৰে তেতিয়া আপুনি এইসমূহ সুবিধা লাভ কৰিব গতিকে আমাৰ সমাজত বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলে এইসমূহ পুৰস্কাৰ পোৱাৰ যোগ্য গতিকে আপোনাৰ ওচৰত যদি কোনোবা আছে তেওঁলোকক 20 তাৰিখৰ ভিতৰত তেওঁলোকক অনলাইনৰ যোগেদি তেওঁলোকৰ এপ্লিকেশ্যন সাবমিট কৰিবলৈ কওক আৰু ইয়াৰ পোৰ্টেলত দিছে Assam Civilian Awards.assam.gov.in দেখিছে যে শেষ লাষ্ট ডেট হৈছে 20 নৱেম্বৰ 20 নৱেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব এয়া আছিল আজি গুৰুত্বপূৰ্ণ খবৰটো ভিডিঅ'টো ভাল লাগিলে এটা লাইক এটা সাবস্ক্ৰাইব এটা ফলো কৰিব নাপাহৰিব থ্যাংক ইউ